আজ দাখিল করা হলো জুবিন গার্গের মৃত্যু তদন্তের চার্জশিট। চার্জশিট থেকে উদ্ধার হবে একাধিক না জানা তথ্য, এমনটাই আশা করছেন সমগ্র অসমবাসী। উল্লেখ্য, উকিল সংস্থা সরাসরি জানিয়ে দিয়েছেন অভিযুক্তরা উকিলের কোনো রকম সাহায্য পাবে না, কিন্তু বিচারক কমিশনের সাহায্যে তারা পেতে পারেন আইনজীবী। তারা জানান, চার্জশিট এবং ধারা যদি মজবুত হয় তাহলে দোষীরা অবশ্যই শাস্তি পাবেন। চার্জশিট দাখিল করার পর এমনটাই মন্তব্য করেন গুয়াহাটি উকিল সংস্থার সাধারণ সম্পাদক অপূর্ব কুমার দাস সহ অন্যান্যরা। তেওঁলোক আকৌ আহিব আৰু যদি ইয়াত অভিযোগনামা যে ন্যায়ালয়ে যদি এই তাতে কোনোবা ত্ৰুটি দেখে তেওঁলোকৰ মানে পক্ষত যে তেওঁলোকৰ মানে ত্ৰুটি ৰৈ গৈছে বা কোনোবা ধৰক কিবা কাৰণত যদি তেওঁলোকক আকৌ মানে আইনৰ দ্বাৰস্থ হ'ব লাগে, তেতিয়াহ'লে তেওঁলোকক আৰু আদালতৰ সেইখিনি অধিকাৰ আছে আৰু সেইখিনি তেওঁলোকৰ আদালতৰ কি আছে যে তেওঁলোকক আকৌ দ্বাৰস্থ কৰিব পাৰিব। ধন্যবাদ। এজন মানুহেতো মানুহ মানে এজন যদি আসামী হয়, তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক, তেওঁক ডিপেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হয় চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLS মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ টেক্টিছ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত বৰ ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে নহওক দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ দিছোঁ, কেৱল মাত্ৰ নৈতিকতা বা জুবিন দা চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। নাই, সেইটো মানে চবৰে নিজৰ নিজৰ এটা মানে আহ্বান, চবে নিজৰ শুনিছে আৰু অহা নাই। সেই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰো আৰু নকৰো। এতিয়া শ্যামকানু মহন্তৰ পত্নীয়ে এই আহ্বান জনোৱাৰ পিছত আপোনালোকে কিবা ডিচিশ্যন ল'লে নেকি? আমি সিদ্ধান্ত এতিয়ালৈ একো লোৱা নাই, হয়তো পৰৱৰ্তী সময়ত তাৰ কাৰণে মেল মিটিং হ'ব, কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই। আপুনি কোৱাৰ দৰে যদি আচলতে তেনেকুৱা হয়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আকৌ নতুন থাকি যাব লাগিব। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে, কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBIক কিয় লৈ নগ'লো? CBIক দিওঁ, CBI দিলে এটলিষ্ট আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আসামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে। আৰু যদি সুৰুঙা থাকি যায়, সেই সুৰুঙাত কিন্তু ওলাই যাব। ফাষ্ট ট্ৰেক হ'লেও এতিয়া আজি চাৰ্জশ্বিটখন দিছে,
চাৰ্জশ্বিটখন জমা দিয়াৰ পিছত মহামান্য মুখ্য CJM কোৰ্টে চাব, CJMে চাই সেইটো চিন কৰিব, কৰি কেছটো যিহেতু মাৰ্ডাৰ কেছ, গতিকে কেছটো আমাৰ CJM কোৰ্টে কৰিব নোৱাৰে। সেই কেছটো কৰিব লাগিব ছেছনছ কোৰ্টে, আমাৰ সত্ৰ ন্যায়াধীশত। যে সত্ৰ ন্যায়াধীশৰ কাৰণে এই কেছটো তালৈকে কমিট কৰা বুলি কয়, তালৈকে পঠিয়াব লাগিব। পঠিয়াওঁতে বহুতখিনি কাম থাকে, সেই কামখিনি কৰোঁতে আৰু 3000 পৃষ্ঠা জোৰা বুলি শুনিছোঁ চাৰ্জশ্বিটখন, গতিকে সেইবিলাক পঢ়ি মেলি পঠিয়াওঁতে নিশ্চয়কৈ সময় লাগিব। কিন্তু এইটোও জানিব পাৰিছোঁ আমাৰ যিজন বৰ্তমান মুখ্য ন্যায়িক দণ্ডাধীশ আছে, তেওঁ যথেষ্টখিনি স্মাৰ্ট আৰু অলপ এক্টিভ হয়। তেওঁ অলৰেডি কামবিলাক কিছু পৰিমাণ আগবঢ়াইছে, চ' ডেট এই কেছটো সোনকালে কমিট কৰিব পাৰে। গতিকে সেইটো আমি আশা কৰিব পাৰোঁ, তেওঁ যিমান পাৰে সিমান সোনকালে, ধৰক যদি 15 দিনৰ ভিতৰতো পাৰে ছেছনত কমিট হ'ব। ছেছনত কমিট হোৱাৰ পৰা ছেছন কোৰ্টৰ পৰা তেওঁলোকৰ যিমান আসামী আছিলে সেই আসামীবিলাকক এটা ডেট দিব, কপি চাৰ্ভ কৰিব, যিমান সাক্ষী আছে সাক্ষীলে এখন চমন যাব। সেই চমন গৈ যে প্ৰথম দিনতে সাক্ষী আহিব সেইটো কথা নহয়, তাতে বহুত টেকনিকেল পাৰ্চন আছে, টেকনিকেল পাৰ্চন আহিব, ফৰেনচিকৰ মানুহ আহিব লাগিব। এইটো বহুত এটা আৰু অলৰেডি চাওক, মই আপোনাক ক'লো এই বম ব্লাষ্ট হৈছিলে, ৰঞ্জন দৈমাৰে যেতিয়া বম ব্লাষ্ট কৰিছে তেতিয়া আমাৰ মানুহ মৰিছিলতো। সেই সময়ত আমি পুৰা বয়কটে কৰিলোঁ, তেওঁক আমি কোনো কেছ নকৰিলোঁ। কিন্তু যিদিনাখন তেওঁক ধৰি আনি প্ৰডিউচ কৰিলে CJM কোৰ্টত, তেতিয়া CJM এটা ভুল হৈছিলে আৰু যিয়ে নহওক, তেওঁ আনহাৰ্ড হৈছিলে, তেওঁৰ হৈ কোনো অধিবক্তা নাছিলে। কিন্তু সেইটো হ'ব নালাগে সাংবিধানিক মতে। আৰু তেতিয়াৰ পৰাই এইটো ছিষ্টেম চলিলে যে কোনোবা যদি আপোনাক আসামী এজন যায় হাকিমৰ ওচৰত, প্ৰথম সুধিব আপোনাৰ এডভোকেট আছে নাই। যদি কয় এডভোকেট নাই, তেতিয়াহ'লে সেই আইন প্ৰতিকাৰীৰ পৰা এজন এডভোকেট নিয়োগ কৰে। এখেতৰ ক্ষেত্ৰতো, শ্যামকানুহঁতৰ ক্ষেত্ৰতো চৰকাৰী নহয়, আইন সহায়কাৰী অধিবক্তা নিয়োগ কৰিছে। তেওঁক আনহাৰ্ড হৈ থকা নাই, তেওঁক নুশুনাকৈ থকা নাই, অধিবক্তা নিশ্চয় আছে। কিন্তু তেওঁলোকৰ পচন্দৰ এডভোকেট ল'ব পৰা নাই, প্ৰব্লেমটো তেওঁলোকৰ তাতহে হৈছে।